Hello everyone. আজি আমি degree of comparison শিকো আহা। Adjective of quality তিনটা form আছে। Degree, superlative degree and of course comparative degree. Degree of comparison start কৰো বলা। And before that I would like to welcome everyone to my channel Sangeeta Study Assam. And your teacher for today is Sangeeta Fukan. So now let's start. What is an adjective of quality? An adjective of quality changes its form when it is used to compare one noun with another. It is called the degree of comparison of an adjective. Adjective of quality যেতিয়া এটা নাউনৰ লগত আনটো নাউন তুলনা কৰা হয় কম্পেয়াৰ কৰা হয় তেতিয়া তাক ডিগ্ৰী অফ কম্পেৰিজন বুলি কোৱা হয় এটা এডজেক্টিভৰ আমি জানো যে an adjective always helps to describe a noun এটা নাউনক ডেসক্ৰাইব কৰিবলৈ এডজেক্টিভ ব্যৱহাৰ কৰা হয় এডজেক্টিভ কেইবা প্ৰকাৰৰো তাৰ ভিতৰত এডজেক্টিভ অফ কোৱালিটি হ'ল এটা আৰু সেই এডজেক্টিভ অফ কোৱালিটিৰে আসলতে তিনটা ফৰ্ম আছে আৰু সেই তিনিটা ফৰ্মক কোৱা হয় ডিগ্ৰী অফ কম্পেৰিজন বুলি ডিগ্ৰী অফ কম্পেৰিজন তিনটা আছে সেইকেইটা হ'ল পজিটিভ ডিগ্ৰী কম্পেৰিটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী এটা পজিটিভ ডিগ্ৰী কম্পেৰিটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী কি হয় আগতে চাই লওঁ আহা The positive degree is used to refer to one object, person or place without making any comparison. Positive degree to ব্যৱহাৰ কৰা হয় যিকোনো এটা বস্তুৰ বিষয়ে বৰ্ণনা কৰিবলৈ সেই বস্তুটোৰ কেতিয়াও তুলনা কৰা নহয় কম্পেয়াৰ কৰি দেখুওৱা নহয় এটা বস্তুৰ বৰ্ণনা কৰিবলৈ যিটো ডিগ্ৰী ইউজ কৰা হয় তাক কোৱা হয় পজিটিভ ডিগ্ৰী এতিয়া আমি আগবাঢ়ো আহা কম্পেৰিটিভ ডিগ্ৰী কাক বোলে সেয়া জানিবলৈ The comparative degree is used to refer to a greater degree of adjective such as compared to the positive degree Comparative degree to ব্যৱহাৰ কৰা হয় দুটা বস্তুৰ মাজত তুলনা কৰিবৰ বাবে এটুতকৈ হেতু বেছি ধুনিয়া বা এই বস্তুটোতকৈ হেতু বস্তু বেছি ভাল তেনেকুৱা ধৰণৰ তুলনাবিলাক কৰিবলৈ আমি কম্পেৰিটিভ ডিগ্ৰী ইউজ কৰোঁ এতিয়া আগবাঢ়ো আহা সুপাৰলেটিভ ডিগ্ৰীলৈ কিন্তু তাৰ আগতে comparative degree eta bakyo চাও আহা It is comparative degree it is used to compare two objects people or places দুটা বস্তুৰ মাজত তুলনা কৰি দেখুৱাবলৈ বা দুটা বস্তুৰ মাজত বা দুটা যিকোনো দুখন ঠাই বা মানুহৰ মাজত তুলনা কৰিবলৈ comparative degree ব্যৱহাৰ কৰা হয় যেনে this house is greater than that এই ঘৰটো সেই ঘৰটোতকৈ ডাঙৰ ধৰিব পাৰিছা তোমালোকে ধৰি লোৱা এই বলটো সেই বলটোতকৈ ডাঙৰ তেনেকুৱা ধৰণৰ বাক্যবোৰ সদায় কম্পেৰিটিভ ডিগ্ৰী ব্যৱহাৰ কৰা হয় দুটা বস্তুৰ মাজত তুলনা দুটা প্ৰাণীৰ মাজত তুলনা দুটুকুৰা ঠাইৰ মাজত তুলনা এনেকুৱা ধৰণৰ তুলনা দেখুৱাবৰ বাবে যিবোৰ বাক্য ব্যৱহাৰ কৰা হয় বা যিবোৰ এডজেক্টিভ ইউজ কৰা হয় তাৰ কম্পেৰিটিভ ডিগ্ৰীটো ইউজ কৰা হয় এতিয়া আগবাঢ়ো আহা সুপাৰলেটিভ ডিগ্ৰীলৈ The superlative degree refers to the greater degree of adjective Superlative degree টোৱে adjectiveৰ আটাইতকৈ greater বা highest degree টো বুজায় It is used to compare more than two objects, people or places Superlative degree টো ব্যৱহাৰ কৰা হয় দুটা বস্তুতকৈ অধিক বস্তুৰ মাজত কোনটো আটাইতকৈ ভাল
বা কোনটো আটাইতকৈ শ্ৰেষ্ঠ সেই ভাৱ প্ৰকাশ কৰিবলৈ সুপাৰলেটিভ ডিগ্ৰী ব্যৱহাৰ কৰা হয় দুটুকুৰা ঠাই দুজন ব্যক্তিতকৈ অধিক ব্যক্তি বা দুটুকুৰা ঠাইতকৈ অধিক ঠাই বা দুটা বস্তুতকৈ বেছি বস্তুৰ মাজত তুলনা কৰি আটাইতকৈ ভালটো বুজাবলৈ সুপাৰলেটিভ ডিগ্ৰী আমি ব্যৱহাৰ কৰোঁ এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ আহা এই বাক্যটোলৈ মন দিয়া His house is the biggest of all এই বাক্যটোৰ জৰিয়তে আমি বুজিছোঁ যে তাৰ ঘৰটো যিমানকেইটা ঘৰ আছে তাৰ চুবুৰীত গোটেইকেইটা ঘৰৰ ভিতৰত ডাঙৰ His house is the biggest of all তাৰ ঘৰটো আটাইতকৈ ডাঙৰ হয় তাৰমানে যিমান ঘৰ আছে তাৰ চুবুৰীত বা তাৰ নেইবাৰহুডত আটাইতকৈ ডাঙৰ কাৰ ঘৰ তাৰ ঘৰ সো বিশেষকৈ যিকোনো এটা বস্তু এইটোৱে আটাইতকৈ শ্ৰেষ্ঠ বা এইটোৱে আটাইতকৈ ডাঙৰ বা এইটোৰ লগত আনবিলাকৰ তুলনা নহয় তেনে ভাৱ প্ৰকাশ কৰিবলৈ আমি যিকোনো এটা বাক্যত সুপাৰলেটিভ ডিগ্ৰী ব্যৱহাৰ কৰোঁ এতিয়া মনত থাকিবনে তোমালোকৰ পজিটিভ ডিগ্ৰী কি ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ কম্পেৰেটিভ কি ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আৰু সুপাৰলেটিভ ডিগ্ৰী কি ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ তোমালোকৰ মনত থাকিব নিশ্চয় এতিয়া আমি শিকো আহা যে এডজেক্টিভবিলাক পজিটিভৰ পৰা কম্পেৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰীলৈ আমি কেনেধৰণে নিম পজিটিভৰ পৰা কম্পেৰেটিভ আৰু সুপাৰলেটিভলৈ নিবলৈ কিছুমান নিয়ম আছে আৰু প্ৰথম নিয়মটো এতিয়া আমি পঢ়োঁ আহা We add ER or EST to most one or two syllable words that end in consonant. Consonant মানে কি তোমালোকে নিশ্চয় জানা A, E, I, O, U একেটা হ'ল vowel ইয়াৰ বাদে যিকেইটা শব্দ আছে একেটা হ'ল consonant এতিয়া ER আৰু EST কেনেকৈ ব্যৱহাৰ কৰোঁ এটা ভিডিঅ'ৰ সহায়ত শিকো আহা এই ৰুলটো বুজিবলৈ চেষ্টা কৰোঁ আহা যেতিয়া এটা শব্দ কনসনেণ্টেৰে শেষ হয় ডি শব্দটো এটা কনসনেণ্ট এ ই আই অ' ইউ একেটা হ'ল ভাৱেল আৰু একেটাৰ বাদে বাকী যিবিলাক ইংৰাজীৰ 21টা আখৰ আছে একেটা হ'ল কনসনেণ্ট আৰু ইংৰাজীৰ 21টা বাদে বাকী 5টা হ'ল ভাৱেল ডিটো হ'ল এটা কনসনেণ্ট আৰু এটা আমি শব্দ চাম ফাষ্ট ফাষ্টৰ টিটো হ'ল এটা কনসনেণ্ট যেতিয়া এটা শব্দ পজিটিভ এডজেক্টিভ হয় আৰু ইয়াৰ লাষ্টৰ আখৰকেইটা কনসনেণ্ট হয় এ ই আই অ' ইউ নহয় এ ই আই অ' ইউ নহয় তেতিয়া আমি কি কৰোঁ আমি সেই শব্দটো পজিটিভ কৰিবলৈ ER ব্যৱহাৰ কৰিম পজিটিভ কৰিবলৈ আমি এই শব্দটো ER ব্যৱহাৰ কৰিম আৰু সুপাৰলেটিভ কৰিবলৈ EST ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ কৰোঁ চাওঁ আহা bold হলে হ'ব bolder boldest দেখিছা তোমালোকে কেনেধৰণে আমি যেহেতু কনসনেণ্টেৰে শব্দটো শেষ হৈছে সেই গতিকে আমি কম্পেৰেটিভ কৰিবলৈ বোল্ডাৰ কৰিলোঁ ER লগালোঁ আৰু সুপাৰলেটিভ কৰিবলৈ EST লগালোঁ সিমিলাৰলি এই ফাৰ্ষ্ট শব্দটোত কি হৈছে টি শব্দটো কনসনেণ্ট হয় সেই গতিকে ইয়াত আমি কম্পেৰেটিভ কৰিবলৈ ER লগাম FASTER আৰু সুপাৰলেটিভ ডিগ্ৰীলৈ নিবলৈ ইয়াক আমি EST লগাম FASTEST আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা কেনেধৰণে এটা পজিটিভ এডজেক্টিভৰ লাষ্টৰ আখৰটো যদি কনসনেণ্ট হয় তেতিয়া আমি সেই শব্দটো কম্পেৰেটিভ আৰু সুপাৰলেটিভলৈ নিবলৈ কেনেধৰণে ER আৰু EST ব্যৱহাৰ কৰোঁ এইবাৰ আমি এডজেক্টিভৰ পজিটিভৰ পৰা কম্পেৰেটিভ সুপাৰলেটিভলৈ নিয়া সেকেন্ড ৰুলটো চাওঁ আহা When the positive ends in E, we add only R and ST to the adjective. যেতিয়া এটা এডজেক্টিভ যিটো পজিটিভত থাকে সেই শব্দটো লাষ্টৰ আখৰটো ই হয় তেতিয়া আমি সেই শব্দটো কম্পেৰেটিভ আৰু সুপাৰলেটিভলৈ নিবলৈ
শব্দটোৰ শেষত আৰ আৰু এছ টি ব্যৱহাৰ কৰোঁ ভিডিঅ' এটাৰ সহায়ত এক্সাম্পলছৰ সহায় লৈ চাওঁ আহা Let's see the next one. We add ER and EST to one or two syllable word that end in consonant. For example, dull, duller, dullest. যিবিলাক wordৰ consonantত শেষ হয় আৰু সেই wordবিলাক দুটা syllableৰ থাকে তেনে wordবিলাকৰ লাষ্টত আমি ER বাৰু ES use কৰোঁ When the positive ends in E, we add only R and ST to the adjective. যেতিয়া এটা শব্দ যিটো adjective হয় সেই শব্দটো পজিটিভত থাকে আৰু সেই শব্দটোৰ শেষৰ আখৰটো ই হয় তেতিয়া আমি সেই শব্দটো কম্পেৰেটিভ আৰু সুপাৰলেটিভলৈ নিবলৈ হ'লে ই আৰ আৰু ই এছ টি ব্যৱহাৰ কৰোঁ এটা ভিডিঅ'ৰ সহায়ত এই ৰুলটো চাওঁ আহা এতিয়া আমি চাওঁ আহা কেনেধৰণে এটা পজিটিভ এডজেক্টিভত যদি শেষৰ ৱৰ্ডটো ই হয় তেতিয়া কম্পেৰেটিভ আৰু সুপাৰলেটিভটো কি হ'ব লাৰ্জ এই শব্দটো দেখিছা লাৰ্জ শব্দটোৰ শেষৰ এলফাবেটটো হ'ল ই যিটো এটা ভাৱেল ইয়াৰ পজিটিভটো তেতিয়া হ'ব লাৰ্জাৰ আৰু সুপাৰলেটিভটো হ'ব লাৰ্জেষ্ট তাৰ মানে এই ৰুলটো হ'ল যে যেতিয়াই এটা পজিটিভ এডজেক্টিভৰ লাষ্টৰ আখৰটো ই হিচাপে এণ্ড হয় তেতিয়া আমি সেই পজিটিভ এডজেক্টিভটো কম্পেৰেটিভলৈ নিবলৈ হ'লে শব্দটোৰ পাছত আৰ লগাব লাগিব কম্পেৰেটিভ কৰিবলৈ আৰু সুপাৰলেটিভ কৰিবলৈ হ'লে এছ টি ই এছ টি লগাব লাগিব আমি আৰু এটা শব্দৰ সহায় লৈ শিকোঁ আহা ৱাইজ আখৰটো দেখিছা শব্দটো দেখিছা যে লাষ্টৰ আখৰটো ই হয় সেই গতিকে ইয়াত আমি এই পজিটিভ এডজেক্টিভটো কম্পেৰেটিভ আৰু সুপাৰলেটিভলৈ নিবলৈ হ'লে ই আৰ আৰু ই এছ টি ব্যৱহাৰ কৰিব লাগিব এইটো কি হ'ব ৱাইজটো ৱাইজাৰ WISER ইয়াত আৰ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ সুপাৰলেটিভটো হ'ব ৱাইজেষ্ট SEST দেখিলা কেনেকৈ আমি ই আৰ আৰু ই এছ টি ইউজ কৰিছোঁ কম্পেৰেটিভ আৰু সুপাৰলেটিভলৈ নিবলৈ এটা পজিটিভ এডজেক্টিভক When the positive ends in consonant Y, we drop the Y and add IEST. যেতিয়া এডজেক্টিভৰ পজিটিভ ফৰ্মটো Y আখৰটোৰে শেষ হয় মানে যিকোনো এটা এডজেক্টিভ যিটো পজিটিভত আছে কিন্তু লাষ্টৰ আখৰটো Y হয় তেনে ক্ষেত্ৰত আমি তেনে এটা শব্দক কম্পেৰেটিভ আৰু সুপাৰলেটিভলৈ নিবলৈ হ'লে Y আখৰটো নাইকিয়া কৰি Y ঠাইত IEST ব্যৱহাৰ কৰোঁ কেনেকৈ কৰোঁ ভিডিঅ'টোৰ সহায়ত চাওঁ আহা এইবাৰ চাওঁ আহা নেক্সট ৰুলটো কেনেধৰণে এটা Y শব্দটোৰেদি শেষ হোৱা শব্দটো আমি কম্পেৰেটিভ আৰু সুপাৰলেটিভলৈ নিওঁ দুটা শব্দ লৈছোঁ বিজি ক্ৰেজি বিজি শব্দটোৰ লাষ্টৰ আখৰটো হ'ল Y ক্ৰেজি শব্দটোৰ লাষ্টৰ আখৰটো হ'ল Y যেতিয়াই এটা পজিটিভ এডজেক্টিভ Y আখৰটোৰে শেষ হয় আমি সেই শব্দবিলাক পজিটিভ এডজেক্টিভবিলাক কম্পেৰেটিভলৈ নিবলৈ হ'লে IER ব্যৱহাৰ কৰিম আৰু সুপাৰলেটিভলৈ নিবলৈ হ'লে IEST ব্যৱহাৰ কৰিম এতিয়া এই দুটা শব্দৰ সহায়ত বুজো আহা বিজি হ'লে ইয়াৰ কম্পেৰেটিভটো হ'ব বিজিয়াৰ BUSIER বিজিয়াৰ ঠিক তেনেধৰণে ক্ৰেজি হ'লে ইয়াৰ কম্পেৰেটিভটো হ'ব
crazier. Y ঠাইত আমি IER কৰি দিছোঁ, Y ঠাইত আমি IER কম্পেৰেটিভলৈ নিবলৈ। এতিয়া আমি সুপাৰলেটিভলৈ নিম। busy, busier, busiest, BUSIEST, আমি Y ঠাইত IEST লগাইছোঁ। আকৌ ঠিক তেনেধৰণে এইটো সুপাৰলেটিভলৈ নিবলৈ ক্ৰেজি শব্দটো CRAZIEST, craziest। ধৰিব পাৰিছা তোমালোকে? busy, busier, busiest, crazy, crazier, craziest। তাৰ মানে যিকোনো এটা এডজেক্টিভৰ যদি পজিটিভ ফৰ্মত Y আখৰটো লাষ্টত দেখা, কম্পেৰেটিভলৈ নিবলৈ তেনে শব্দবিলাকত IER কৰিব লাগে আৰু সুপাৰলেটিভলৈ নিবলৈ IEST কৰিব লাগে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। তোমালোকে নিশ্চয় ধৰিব পাৰিছা কেনেকৈ লাকি শব্দটোৰ ৱাইটো নাইকিয়া কৰি আমি IER কৰি লাকিয়াৰ বনাই কম্পেৰেটিভ কৰিছোঁ আৰু IEST লগাই লাকিয়েষ্ট বনাই আমি সুপাৰলেটিভ ডিগ্ৰীলৈ শব্দটো নিছোঁ। When the positive is long, that is a word of 2 or more syllables, we add more and most before the adjective to form comparative and superlative degree. যেতিয়া পজিটিভ ডিগ্ৰীটো বহুত বেছি দীঘল হয় আৰু এটা শব্দৰ য'ত দুটা বা তাতকৈ বেছি চিলেবলছ আছে, তেনে শব্দবোৰ যিবোৰ পজিটিভ হয় সেইবিলাক আমি কম্পেৰেটিভ আৰু সুপাৰলেটিভলৈ নিবলৈ হ'লে তাৰ আগত মোৰ আৰু most ব্যৱহাৰ কৰোঁ। উদাহৰণৰ লগত চাওঁ আহা, লগতে এটা ভিডিঅ'। যেতিয়া শব্দটো পজিটিভ এডজেক্টিভ হয় কিন্তু তাত দুটা চিলেবল আছে বা যেতিয়া শব্দটো বহুত দীঘল হয় তেতিয়া আমি কেনেধৰণে কৰোঁ চাওঁ আহা। প্ৰথম শব্দটো আমি লৈছোঁ ইউজফুল আৰু দ্বিতীয় শব্দটো আমি লৈছোঁ বিউটিফুল। প্ৰথম শব্দটো ইউজফুল, দ্বিতীয় শব্দটো বিউটিফুল। ইউজফুল আৰু বিউটিফুলত দুটা চিলেবল আছে, ইউজ এটা আৰু ফুল এটা, বিউটি এটা আৰু ফুল এটা, হয়নে? আৰু শব্দ দুটা দীঘল দীঘল। তেনে ক্ষেত্ৰত আমি কি কৰোঁ, এনেধৰণৰ পজিটিভ এডজেক্টিভবিলাকত আমি মোৰ আৰু most লগাই কম্পেৰেটিভ আৰু সুপাৰলেটিভলৈ নিওঁ। এতিয়া কেনেকৈ আমি মোৰ আৰু most লগাই কম্পেৰেটিভ আৰু সুপাৰলেটিভলৈ নিওঁ চাওঁ আহা। ইউজফুলটো হ'ব more useful আৰু বিউটিফুলৰ কম্পেৰেটিভ ফৰ্মটো হ'ব more beautiful। ধৰিব পাৰিছা তোমালোকে? ইউজফুল শব্দটোৰ কম্পেৰেটিভটো হ'ব more useful, বিউটিফুল শব্দটোৰ কম্পেৰেটিভ হ'ব more beautiful। এইবাৰ ইউজফুল শব্দটোৰ সুপাৰলেটিভ ডিগ্ৰীটো হ'ব most useful। আমি মোৰ আৰু most ইউজ কৰি কেনেকৈ কৰিছোঁ তোমালোকে চাই আছা। আৰু বিউটিফুলৰ সুপাৰলেটিভটো হ'ব most beautiful, most beautiful। ধৰিব পাৰিছা? দুটা চিলেবল থকা শব্দ বা দীঘল শব্দবিলাকত আমি সদায় কি কৰোঁ, মোৰ আৰু most লগাই কম্পেৰেটিভ আৰু সুপাৰলেটিভ ফৰ্মলৈ নিওঁ। এই শব্দটো চোৱা, ইউজফুল। ইউজফুল হ'লে আমি সদায় মোৰ ইউজফুল আৰু most ইউজফুল লিখোঁ। তাৰমানে প্ৰতিটো এডজেক্টিভেই আচলতে পজিটিভৰ পৰা কম্পেৰেটিভ আৰু সুপাৰলেটিভ নিবলৈ ৰুলছ আছে, সেইখিনি তোমালোকে জানিব লাগিব। এতিয়া আমি কেইটামান এডজেক্টিভ চাওঁ আহা। ইয়াত তোমাৰ ER আৰু EST ব্যৱহাৰ কৰি পজিটিভৰ পৰা কম্পেৰেটিভ সুপাৰলেটিভ নিয়া দেখুৱাইছে। bold, bold, boldest, clever, cleverer, cleverest, clean, cleaner, cleanest, deep, deeper, deepest, great, greater, greatest, hard, harder, hardest, bright, brighter, brightest, cheap, cheaper, cheapest, clear, clearer, clearest, fast, faster, fastest,
হাই হায়াৰ হায়েষ্ট কাইণ্ড কাইণ্ডাৰ কাইণ্ডেষ্ট বাকীখিনি তোমালোকে নিজে পঢ়ি চাই ল'বা মই কেইটামান তোমালোকক পঢ়ি দিলোঁ ধৰিব পাৰিছা নিশ্চয় তোমালোকে যে এনেকুৱা ধৰণৰ এডজেক্টিভবিলাক কম্পেৰেটিভ আৰু ছুপাৰলেটিভলৈ নিবলৈ আমি কেনেধৰণে ER আৰু EST ব্যৱহাৰ কৰিছোঁ পজিটিভ ডিগ্ৰীত থকা এডজেক্টিভটোৰ পাছত এইবাৰ চাওঁ আহা কেনেধৰণে লাষ্টৰ আখৰটো হলত ER আৰু EST ব্যৱহাৰ হৈছে এই শব্দখিনিত ব্ৰেভ ব্ৰেভাৰ ব্ৰেভেষ্ট gentle gentler gentlest fine finer finest large larger largest noble nobler noblest safe safer safest wise wiser wisest pale paler palest বাকিখিনি তোমালোকে নিজে পঢ়ি ল'বা তাৰপিছত চাওঁ আহা কেনেধৰণে লাষ্টৰ আখৰটো যিবিলাক পজিটিভ এডজেক্টিভৰ Y আছে তাত কি ধৰণে Y ঠাইত I ব্যৱহাৰ হৈছে আৰু কম্পেৰেটিভ কৰোঁতে IER ব্যৱহাৰ হৈছে আৰু ছুপাৰলেটিভ কৰোঁতে IEST ব্যৱহাৰ হৈছে busy busier busiest costly costlier costliest crazy crazier craziest funny funnier funniest healthy healthier healthiest lucky luckier luckiest happy happier happiest বাকীখিনি তোমালোকে নিজে পঢ়ি ল'বা ইয়াৰ পিছত চাওঁ আহক আমি কেনেধৰণে লাষ্টৰ আখৰটো ER আৰু EST ইউজ হৈছে এইকেইটা শব্দত big bigger biggest fat fatter fattest mad madder maddest এইকেইটা শব্দত সদায় more আৰু most ইউজ হয় beautiful more beautiful most beautiful careful more careful most careful difficult more difficult most difficult delicious more delicious most delicious exciting more exciting most exciting faithful more faithful most faithful peaceful more peaceful most peaceful ইয়াত তোমালোকে দেখিছা যে দুটা সিলেবল থকা যিবোৰ শব্দ আছে বা অলপ দীঘল শব্দ আছে সেইবিলাকত সদায় আমি more আৰু most ইউজ কৰি কম্পেৰেটিভ আৰু ছুপাৰলেটিভ ডিগ্ৰীলৈ এডজেক্টিভ কেইটা নিছো ইয়াৰ পাছত চোৱা কিছুমান এডজেক্টিভ ইৰেগুলাৰ থাকে এতিয়া যেনে আমি গুড গুডাৰ গুডেষ্ট কেতিয়াও লিখিব নোৱাৰোঁ আমি গুড বেটাৰ বেষ্ট লিখোঁ সেই তেনেকুৱা ধৰণৰ আনকমন কিছুমান এডজেক্টিভো তোমালোকে চাব লাগিব যেনে বেড বেডাৰ বেডেষ্ট কেতিয়াও নহয় সদায় হয় বেড ৱৰ্ছ ৱৰ্ষ্ট ঠিক তেনেধৰণে লিটিল লেছ লিষ্ট মাছ মোৰ মষ্ট এইবিলাক তোমালোকে জানিব লাগিব আৰু তাৰ পাছতহে তোমালোকে আচলতে পজিটিভৰ পৰা কম্পেৰেটিভ আৰু ছুপাৰলেটিভলৈ এডজেক্টিভবিলাক নিব পাৰিবা বুলি মোৰ বিশ্বাস হয় আশা কৰিছোঁ তোমালোক সকলোৱে ডিগ্ৰী অফ কম্পেৰিজন বুজি পালা তোমালোকে ধৰিব পাৰিলা যে এডজেক্টিভ অফ কোৱালিটিৰ আচলতে তিনিটা ফৰ্ম আছে পজিটিভ ডিগ্ৰী কম্পেৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰী এইকেইটা ভালকৈ শিকি ল'লেহে তোমালোকে ডিগ্ৰী অফ কম্পেৰিজনত চেণ্টেন্স চেঞ্জ কৰিব পাৰিবা তোমালোকক যিকোনো এটা বাক্য দিয়া থাকিব সেই বাক্যটো যদি পজিটিভত থাকে কেনেধৰণে কম্পেৰেটিভলৈ নিব লাগে আৰু কেনেধৰণে ছুপাৰলেটিভলৈ নিব লাগে এই ডিগ্ৰী অফ কম্পেৰিজনৰ এই ৰুলছখিনি এডজেক্টিভৰ জানিলেহে তোমালোকে পাৰিবা এডজেক্টিভ অফ কোৱালিটিৰ এই তিনিওটা ফৰ্ম তোমালোকে মনত ৰাখা আৰু আমি নেক্সট ভিডিঅ'ত চেণ্টেন্স কি ধৰণে পজিটিভৰ পৰা কম্পেৰেটিভলৈ নিয়ে আৰু কম্পেৰেটিভৰ পৰা ছুপাৰলেটিভলৈ নিয়ে সেইখিনি লৈ পেলাই আমি এটা বেলেগ ভিডিঅ' ক্লাছ কৰিম আৰু সেই ভিডিঅ' ক্লাছটোত তোমালোকে এইখিনি কৰিব পাৰিবা বুলি মোৰ বিশ্বাস ইংলিছ গ্ৰামাৰৰ নতুন নতুন ভিডিঅ'ছৰ কাৰণে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো ক্লিক কৰিবা থেংক ইউ